हेलो एवरीवन वेलकम बैक टू माय चैनल लार्नमेट। तो आज आम भिडिओ भूगोल चैप्टार 2 जिओग्राफीर तुम्हारे प्रथम चैप्टार तो चाम अर्थनैतिक भूगोलर विषयबस्तु और सम्पद। ये चैप्टार पर तुम्हारे किसान कमन कुएश्चन आज दीम। सो तुम्हारे 2026 वर्ष मेट्रिक परीक्षार बारे किसान कमन कुएश्चन आज आम दीम ये भिडिओ। सो तुम्हारे किताबन उलियाई लो और मैं देखा दिया मते तुम्हारे चाई ला। सो प्राथमिक वृत्ति प्राइमारी इक्वेशन द्वितीय तृतीयक वृत्ति चतुर्थक वृत्ति এইবিলাক তোমালোকে চাবা। এইবিলাক তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কাৰণ এইবিলাকৰ পৰা কুৱেশ্যন আহে। সো এই চেপ্টাৰটোৰ পৰা বহুত বেছি আৰু লাষ্ট চেপ্টাৰটোৰ পৰা বহুত বেছি কুৱেশ্যন আহে, সেইকাৰণে তোমালোকে এইটো ভালদৰে চাবা আৰু লাষ্ট চেপ্টাৰটো ভালদৰে চাবা। সো অৰ্থনৈতিক ভূগোলৰ পৰিসৰ শাখাসমূহ তোমালোকে চাই থবা। সো ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন বহুতো কুৱেশ্যন হয়, লং কুৱেশ্যন শৰ্ট কুৱেশ্যন হয়। সো এইবিলাক তোমালোকে এই টপিকটো চাই থবা আৰু লাষ্টত আমি ইয়াৰ যিবিলাক অনুশীলনী কুৱেশ্যন তাৰ পৰাও তোমালোকক কমন দিম। সো ইয়াৰ প্ৰথমতে তোমালোকে চাই লোৱা সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে কাক কি কয় এইবিলাক তোমালোকে চাবা। প্ৰডিউচাৰ আৰু কনজিউমাৰ হিচাপে এইটো চাবা তোমালোকে। সো ইয়াৰ পিছত তোমালোকে ইয়াৰ উপৰি অনবীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত জাতীয় সম্পদ বুলি ক'ব পাৰি সম্পদ অনবীকৰণযোগ্য সম্পদ এইবিলাক তোমালোকে চাবা। নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ এই টপিকটো তোমালোকে চাবা। এই টপিকটোৰ পৰা লং কুৱেশ্যন আহে। তাৰপিছত সম্পদ সংৰক্ষণ অৰ্থ প্ৰয়োজনীয়তাৰ পদ্ধতি এৰিয়াৰ পৰা 4 মাৰ্কৰ কুৱেশ্যন এটা হয়, এই টপিকটো তোমালোকে চাবা। সো গোটেইখিনি চাবা, এই টপিকটোৰ পৰা 4 মাৰ্কৰ কুৱেশ্যন এটা হয়। সো এতিয়া আহা ইয়াৰ নেক্সট তোমালোকৰ বিকল্প আৰু সম্পদ এই টপিকটো চাবা। আৰু তাৰপিছত তোমালোকৰ অভিযোজন বা নৱপ্ৰচলন বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ সম্পদৰ ভঁৰাল সঠিক মূল্যায়ন এইকেইটা। তাৰপিছত সম্পদৰ ভৱিষ্যত প্ৰয়োজন নিৰ্দেশ এইকেইটা তোমালোকে চাবা। ইয়াৰ পিছত তোমালোকে আহা অনুশীলনীলৈ। অনুশীলনীৰ পৰা তোমালোকে কোনখিনি চাবা। 1 নম্বৰটো চাবা অৰ্থনৈতিক ভূগোল কাক বোলে এই গোটেইখিনি চাবা। 2 নম্বৰটো চাবা আৰু তাৰপিছত তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চাবা, 6 নম্বৰ কুৱেশ্যনটো, 5 নম্বৰটো চাবা, 7 নম্বৰটো চাবা আৰু 12 নম্বৰটো চাবা, 13 নম্বৰটো চাবা। সো ইয়াৰ পিছত তোমালোকে নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ মোৰ মাজৰ পাৰ্থক্য কি চাবা। 15, 16 চাবা, 15, 16 তিনিটা চাবা আৰু ইয়াৰ পৰা তোমালোকে 10 নম্বৰটো চাবা সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজৰ সম্পৰ্ক। ইয়াৰ পিছত তোমালোকে চমু টুকাৰ পৰা সম্পদ চাবা, মানৱ সম্পদ চাবা, সম্পত্তি চাবা, নবীকৰণযোগ্য সম্পদ চাবা আৰু জীৱীয় সম্পদ চাবা আৰু সম্পদ সংৰক্ষণ চাবা। এইখিনি চালে তোমালোকৰ হৈ যাব। আৰু ইয়াৰ পিছত 19 নম্বৰৰ পৰা তোমালোকে খ চাবা, খটো চাবা, কটো চাবা, পুংগটো চাবা, নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ আৰু সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী এইকেইটা তোমালোকে চাবা। আৰু এইখিনি চালি তোমালোকে ইয়াৰ পৰা শুদ্ধ অশুদ্ধ এইবিলাক তোমালোকে চিন্তি লোৱা। এইটো তোমালোকৰ MCQ টাইপত কুৱেশ্যনবিলাক। তলৰ কোনটো মানৱ জীৱ সৃষ্ট সম্পদ জলসিঞ্চন নলা, তলৰ কোনটো অজীৱী সম্পদ বায়ু, তো এইটো তোমালোকে চিন্তি লোৱা। বায়ু হয় ইয়াৰ উত্তৰটো। তাৰপিছত তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ এইটো হ'ব কয়লা। তাৰপিছত তোমালোকে ঘৰটো চোৱা, তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী এইটো হ'ব নল গাহৰি। তাৰপিছত IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ইউনেস্কো। সো এইখিনি চাবা তোমালোকে। এইখিনি চালেই তোমালোকৰ হৈ যাব আৰু এইবিলাক নাই। সো এইখিনি চালেই তোমালোকৰ হৈ যাব। এইখিনি চাবা আৰু কিতাপটো ভালদৰে পঢ়িবা। চেপ্টাৰটো ভালদৰে পঢ়িলে কনচেপ্টখিনি বুজি ল'বা আৰু ইয়াৰ ভিতৰৰ কুৱেশ্যনবিলাক চাবা। ভিতৰত বহুত কুৱেশ্যন হয়, সো সেইবিলাক চালেই তোমালোকৰ হৈ যাব। আৰু এই চেপ্টাৰটো এইখিনি দেখাই দিয়া কুৱেশ্যনখিনি চাবা। সো এইখিনি চালেই তোমালোকৰ হৈ যাব আৰু বেলেগ তোমালোকৰ চাব নালাগে। সো চেপ্টাৰটো ভালকৈ পঢ়িবা, এইখিনি হ'ব। আৰু মোৰ চেনেলটোত তোমালোকে নতুন হৈ থাকিলে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল বাটনটো অন কৰি দিবা আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ বেল বাটনটো অন কৰি দিবা। আজিলৈ এইখিনিয়ে।